আজি উপস্থিত অনলাইন ক্লাছত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তহঁতৰ অষ্টম শ্ৰেণী বা ক্লাছ 8ৰ বিজ্ঞান ছাবজেক্ট বিজ্ঞান বিষয়ৰ অধ্যায় 4 পদাৰ্থ ধাতু আৰু অধাতু ইয়াৰ সম্পৰ্কে আলোচনা কৰিম। অলপ মনোযোগেৰে শুনিব। ইয়াত কি কৈছে, আজি মই আলোচনা কৰিবলৈ লৈছোঁ ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্মসমূহ। যে ধাতু আৰু অধাতুৰ ভৌতিক কিছুমান ধৰ্ম আছে, তাৰ সম্পৰ্কে আলোচনা কৰিম। তোমালোকে কেতিয়াবা কুমাৰে লোৰ টুকুৰা বা লোৰে নিৰ্মিত বস্তু যেনে কোৰ, খুন্তি, কুঠাৰ আদি পিটি থকা দেখিছেনে? যে আমাক ইয়াত কি কৈছে, যে কুমাৰে কেতিয়াবা লোৰ টুকুৰা বা খুন্তি বনোৱা, এইবোৰ লোৰ টুকুৰাৰ দ্বাৰা খুন্তি বনোৱা বা কুঠাৰ বনোৱা পিটি এইবোৰ আমি দেখিছোঁ দেখা নাই, সেইটো আমাক প্ৰশ্ন কৰিছে। পিটি থকাৰ ফলত এই বস্তুবোৰৰ আকৃতি পৰিৱৰ্তন দেখা পাইছেনে? আৰু এইবোৰ পিটি সেইবোৰৰ আকৃতি পৰিৱৰ্তন কৰা দেখা পাইছেনে পোৱা নাই, এইটো কৈছে। আমি নিশ্চয় এইটো পৰিৱৰ্তন কৰা দেখা পাইছোঁ। কাঠৰ টুকুৰা এটা পিটিবলৈ চেষ্টা কৰিলেও তোমালোকে এনেধৰণৰ পৰিৱৰ্তন আশা কৰিব পাৰানে? যে কাঠৰ টুকুৰা যদি পিটা হয় তেনেধৰণে কোনো পৰিৱৰ্তন হ'ব নেকি? এইটো কৈছে যে এইটোতো কেতিয়াও নহয়। তোমালোকে দেখিলা যে পিটাৰ ফলত লোৰ গজাল আৰু এলুমিনিয়ামৰ তাৰৰ আকৃতি পৰিৱৰ্তন ঘটিল, আৰু এইটো পিটি মানে ডাঙে পাতল কৰি তাৰ এটা কিবা যিটো বনাব খোজে তেনেধৰণৰ পৰিৱৰ্তন কৰিব পাৰে। এইবোৰক যদি আৰু অধিক জোৰেৰে পিটা হয় তেন্তে এইবোৰক একেচোটা পাত লৈ পৰিৱৰ্তন কৰিব পাৰি, আৰু এইবোৰক যদি আকৌ পিটি থকা হয় তেনেহ'লে এনেকুৱা হ'ব, এটা যিকোনো গছৰ পাতৰ নিচিনাকৈ পাতল কৰিব পাৰি। তদুপৰি তোমালোকে বোধহয় মিঠাই ধুনীয়াকৈ সজাই তোলাৰ বাবে ব্যৱহাৰ কৰা পাতল ৰূপালী পাতলৰ লগত পৰিচিত। যে আমি কিছুমান মিঠাই খোৱা বস্তু এইবোৰ সজাই ৰাখিবৰ কাৰণে কিছুমান ধুনীয়া পাতল ৰূপালী পাত আমি দেখা পাওঁ দোকান বা বজাৰত। তোমালোকে নিশ্চয় খাদ্য মেৰুৱাৰ বাবে ব্যৱহাৰ কৰা পাতল এলুমিনিয়ামৰ পাতৰ লগত পৰিচিত, আৰু কিছুমান খাদ্য মেৰাই থোৱা হয় এলুমিনিয়ামৰ পাতৰ লগত। ধাতুক কোবাই এনেদৰে পাতৰ আকাৰত গঢ় দিব পৰা ধৰ্মক ঘাতক সহনীয়তা বোলে। যিবোৰ ধাতুক এনেকৈ কোবাই মানে পিটাই পাতল আকাৰ গঢ় দিয়া যায়, সেই ধাতু ধৰ্মক ঘাতক সহনীয়তা বোলে। এইটো ধাতুৰ এটা বিশেষ ধৰ্ম, আৰু এইটো এটা ধাতুৰ বিশেষ ধৰ্ম বুলি কৈছে। তোমালোকে নিশ্চয় লক্ষ্য কৰিছা যে কয়লা আৰু পেঞ্চিলৰ চিহৰ নিচিনা পদাৰ্থবোৰে এনে ধৰ্ম নেদেখুৱায়, কিন্তু আমি যদি কয়লা বা পেঞ্চিলৰ চিহৰ যিবোৰ পদাৰ্থ আছে তেওঁবোৰক আমি এনেকুৱা পিটিলে তেনেধৰণৰ আমি ধৰ্ম দেখা নাপাওঁ। এইবোৰক আমি ধাতু বুলি ক'মনে? আৰু এইবোৰক আমি ধাতু ক'মনে নক'ম? এইবোৰক আমি অধাতু বুলি ক'ব পাৰিম। আঘাত নোপোৱাকৈ প্লাষ্টিক বা কাঠৰ নাল নথকা তপত ধাতুৰ এটা পাত্ৰ হাতেৰে ধৰিব পাৰিবানে? ইয়াত কৈছে কি, আঘাত নোপোৱাকৈ যিকোনো এটা প্লাষ্টিকৰ বা কাঠৰ নাল নথকা তপত ধাতুৰ পাত্ৰ আমি হাতেৰে ধৰিব পাম না নাপাম, এইটো কৈছে। সম্ভৱত আমি নোৱাৰিম, কাৰণ এইটো গোটেই বস্তুটো গৰম হৈ পৰে। কিয় বাৰু? তোমালোকে আন কিছুমান অভিজ্ঞতাৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ চেষ্টা কৰা, যিবোৰৰ ক্ষেত্ৰত গৰম বস্তু হাতেৰে ধৰোঁতে কাঠ বা প্লাষ্টিকৰ নাল থকাৰ বাবে তোমালোকে কোনো আঘাত নোপোৱা। সেই অভিজ্ঞতাসমূহৰ ওপৰত ভিত্তি কৰি কাঠ আৰু প্লাষ্টিকৰ দ্বাৰা তাপৰ পৰিবহণৰ সম্পৰ্কে তোমালোকে কি ক'ব পাৰিবা? আৰু সেইটো যে তাপ কি কৰিছে, প্লাষ্টিকৰ বা তাপৰ পৰিবহণ সেইটো কেনেকৈ অহা যোৱাত বাধা দিয়ে, তাৰ কথাটো ইয়াত আমাক বিবেচনা কৰিবলৈ কৈছে। তোমালোকে নিশ্চয় বিজুলী মিস্ত্ৰী এজনে স্ক্ৰু ড্ৰাইভাৰ ব্যৱহাৰ কৰা দেখিছা। তাৰমানে ইয়াত কি কৈছে, আমাক যে কিছুমান বিজুলী মিস্ত্ৰী তাৰমানে ইলেক্ট্ৰিক লাইন যিবোৰ বনায়, সিহঁতৰ কিছুমান লাইনত বনোৱা বস্তু থাকে। তাৰ ভিতৰত প্ৰথম বস্তুটো কি দিছে,
এটা মেইন স্ক্ৰুড্ৰাইভাৰ। এইটোত কি কৈছে, স্ক্ৰুড্ৰাইভাৰ ব্যৱহাৰ কৰা দেখিছে। আমি প্ৰায়ে সকলোৱে স্ক্ৰুড্ৰাইভাৰটো জানো। স্ক্ৰুড্ৰাইভাৰটোত কি ধৰণৰ নাল আছে কিয় আমি বিচাৰ কৰি চাওঁ আহা। আৰু স্ক্ৰুড্ৰাইভাৰটোত কিহৰ নাল এইটো আমাক কি কৈছে বিচাৰ কৰি চাওঁ আহা। আমাক এইটো কি তাৰমানে চিন্তা কৰিবলৈ কৈছে যে ধাতু আৰু অধাতু পদাৰ্থৰ ধাতু আৰু অধাতু পাঠটো আজি আলোচনা ইয়ালৈ ৰাখিলোঁ। আৰু লগতে এই ধাতু আৰু অধাতু মই দুটা প্ৰশ্নৰ উত্তৰ লিখি দিছোঁ। তহঁতে অলপ নিজে নিজে বহি এইবাৰ ভালকৈ লিখি ল'বা আৰু পঢ়িবলৈ যত্ন কৰিবা। ইয়াত কি কোৱা হৈছে, 1 নম্বৰটো তলৰ কোনবোৰক পিটি পিটি পাতল আকাৰলৈ নিব পাৰি। ইয়াত কি কৈছে যে কোনবোৰ ক খ গ ঘ আছে, কোনবোৰ বস্তুক আমি পিটি পিটি পাতল আকাৰত নিব পাৰোঁ। ইয়াত কি কৈছে, ক নম্বৰ আছে জিংক, খ নম্বৰ আছে ফসফৰাছ, গ নম্বৰ আছে গন্ধক, ঘ নম্বৰ আছে অক্সিজেন। আমি ইয়াত উত্তৰ হ'ব এই 4টা আছে, 4টাৰ ভিতৰত নম্বৰ ক নম্বৰ উত্তৰটো হ'ব, ক নম্বৰটো হ'ব জিংক, একমাত্ৰ জিংক। বৈজ্ঞানিক হিচিকাৰ 1900 ক এই জিংক। ইয়াত 4টাৰ ভিতৰত এটা হ'ব, উত্তৰটো হৈছে ক নম্বৰটো জিংক ধাতুক আমি পিটি পিটি কি কৰিব পাৰোঁ, পাতল আকাৰলৈ নিব পাৰোঁ। এতিয়া 2 নম্বৰটো দিছে, তলত দিয়া কোনটো উক্তি শুদ্ধ। ক নম্বৰ দিছে সকলো ধাতু নমনীয়, খ নম্বৰ দিছে সকলো অধাতু নমনীয়, গ নম্বৰ দিছে সাধাৰণতে ধাতুসমূহ নমনীয়, ঘ নম্বৰ দিছে কিছুমান অধাতু নমনীয়। ইয়াত 4টাৰ ভিতৰত এটাহে শুদ্ধ উত্তৰ আছে, সেইটো হ'ল গ নম্বৰ। গ নম্বৰটো কি কৈছে, সাধাৰণতে ধাতুসমূহ নমনীয়। ইয়াৰ উত্তৰটো হ'ব 2 নম্বৰ গ, সাধাৰণতে ধাতুসমূহ নমনীয়। এইবোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবোৰ তহঁতে নিজে নিজে বহি লিখিব আৰু পঢ়িবলৈ যত্ন কৰিব। আৰু লগতে আজি মই পদাৰ্থ ধাতু আৰু অধাতু অনলাইন ক্লাছৰ যিটো পাঠদান ইয়াতে সামৰণি মাৰিলোঁ।